আমাৰ বিশেষজ্ঞসকলৰ পৰামৰ্শৰ বাবে আৰু ঘৰ নিৰ্মাণ সম্পৰ্কীয় আপডেটসমূহৰ বাবে ঘৰ নিৰ্মাণ সম্পৰ্কীয় আপোনাৰ প্ৰশ্নসমূহ কমেণ্ট বক্সত সোধক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনত ক্লিক কৰক ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত সিমেন্ট এটা অত্যাৱশ্যকীয় নিৰ্মাণ সামগ্ৰী কাৰণ আপুনি ঘৰৰ সকলো সলনি কৰিব পাৰে কিন্তু সিমেন্ট কেতিয়াও নোৱাৰে সাধাৰণতে গ্ৰে সিমেন্ট নিৰ্মাণৰ বাবে আৰু বগা সিমেন্ট ফিনিশিংৰ বাবে ব্যৱহাৰ কৰা হয় এই দুবিধ সিমেন্টৰ মাজত কি পাৰ্থক্য বুজি লওঁ আহক গ্ৰে সিমেন্ট এই সিমেন্টত লোহা ক্ৰোমিয়াম ম্যাঙ্গানিজ আৰু ম্যাগনেছিয়াম অক্সাইড থাকে যাৰ বাবে ই ধূসৰ আৰু ৰুক্ষ হৈ পৰে ইয়াক বনাবলৈ কম সময় লাগে আৰু ই লাভজনকো ই যিকোনো নিৰ্মাণতে শক্তি প্ৰদান কৰে সাধাৰণতে ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত আল্ট্ৰাটেক পিপিসি সিমেন্ট ব্যৱহাৰ কৰাটো লাভজনক বগা সিমেন্ট এই সিমেন্টত আয়ৰন আৰু ম্যাঙ্গানিজ থাকে ইয়াত অক্সাইডৰ অনুপস্থিতিৰ বাবে ই বগা হয় ই হল এবিধ ফাইন টেক্সচাৰ্ড সিমেন্ট ইয়াক বনাবলৈ বহু সময় লাগে আৰু ই গ্ৰে সিমেন্টতকৈ ব্যয়বহুল হোৱাইট সিমেন্ট ঘৰৰ ফিনিশিংৰ কামত বেছিকৈ ব্যৱহাৰ কৰা হয় এতিয়া আপুনি বিৰলা হোৱাইট সিমেন্ট ব্যৱহাৰ কৰি আপোনাৰ ঘৰটোক আকাংক্ষিত ৰূপ দিব পাৰে এয়া আছিল গ্ৰে সিমেন্ট আৰু বগা সিমেন্টৰ বিষয়ে কিছুমান কথা ইয়াৰ সৈতে জড়িত কিবা প্ৰশ্ন থাকিলে আপুনি তলত দিয়া মন্তব্যৰ অংশত আমাক জনাব পাৰে চাই থাকক ঘৰৰ কথা আল্ট্ৰাটেকৰ তৰফৰ পৰা